গধূলি সময়ত চাহৰ লগত খাবলৈ পকৰা বনাইছিলোঁ। অৱশ্যে এই ভিডিঅ'টো বহুত কেইদিন আগতে কৰা, মোৰ গা বেয়া আছিল কাৰণে আপলোড কৰিব পৰা নাছিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু কৈছোঁৱে আপোনালোকক কেইদিনমান আগৰে ভিডিঅ' আৰু এই পকৰাকেইটানো মই কিহেৰে বনালোঁ আহকচোন আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিছে কলফুল আৰু ধনিয়া পাত, পিঁয়াজ আৰু কেঁচা জলকীয়া লৈছোঁ। আৰু এই কলফুলটোৰ যিখিনি ওপৰৰ টান বাকলি থাকে, বাকলিখিনি এৰাওঁতে যিবোৰ ফুল ওলালে সেই ফুলখিনিহে লৈছোঁ। কলডিলটো মই ব্যৱহাৰ নকৰোঁ, এইটো বেলেগ আঞ্জা বনাম থৈ দিওঁ। আৰু এই কলফুলবোৰৰ ভিতৰত যিটো টান ঠাৰি থাকে সেই ঠাৰিটো এৰাই লৈছোঁ। ইতিমধ্যে মোৰ এৰুৱা হৈ গৈছে, সেইখিনি ভিডিঅ' কৰি দেখুৱাই থকা নাই আৰু একেবাৰে সৰুকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু। আৰু এইখিনি এৰাই লৈছোঁ। এইখিনি মই সিজাই নলওঁ, এনেকৈয়ে ভালকৈ ধুই ল'ম, পিঁয়াজকেইটা কাটি লওঁ, ধনিয়া পাতো কাটি লওঁ, গোটেইখিনি সৰু সৰুকৈ কাটি ল'ম মিহি মিহিকৈ। আৰু এয়া বেচন লৈছোঁ আৰু বেচনৰে সৈতে এইখিনিৰে মই পকৰা বনাম। এয়া মই বাতি এটাত সকলোখিনি বস্তু একেলগে মিক্স কৰিছোঁ আৰু ইয়াতে 4 চামুচমান পিঠাগুড়ি দিছোঁ, 1 চামুচ চাট মছলা দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু আধা চামুচ খোৱা চ'দা দিছোঁ আৰু পানী দি এনেকৈ ধৰণে ৰেডি কৰি লৈছোঁ পকৰা বনাবলৈ। কেৰাহীত তেল গৰম হ'ব দিছোঁ, মিঠাতেল, আৰু দি এতিয়া মই অলপ অলপকৈ এয়া পকৰা ভাজিবলৈ লৈছোঁ। মই বহুত বেছি তেল ব্যৱহাৰ কৰা নাই। সাধাৰণতে পকৰা ভাজিলে তেলত ডুবাই ডুবাই ভাজে, কিন্তু মই যিমান পাৰি কম তেলতেই ভাজিবলৈ চেষ্টা কৰোঁ। আৰু এয়া এনেকৈ অলপ অলপকৈ চামুচেৰে দি দি লৰাই লৰাই এতিয়া ভাজি আছোঁ, জুইটো কম কৰি লৈ। আপোনালোকে বাৰু কলফুলৰ এনেকৈ পকৰা বনাই খায়নে? কমেণ্ট কৰি জনাবচোন যদি খায়। আৰু যিসকলে নাখায় এনেকৈ বনাই খাই চাব পাৰে, ভাল লাগে। বহুতে দেখোঁ সেই ফুলখিনি টান পাতখিলাই তলত যিখিনি ফুল থাকে এৰাই পেলাই দিয়ে। সাধাৰণতে সেইখিনি পেলাই দিব নালাগে। এনেধৰণে পকৰা বনায়ো খাব পাৰি, বইল কৰি পিটিকা বনায়ো খাব পাৰি। আৰু আজি গধূলি মই এয়া চাহৰ লগত খাবৰ কাৰণে বনালোঁ। এনেকৈয়ে মই গোটেইখিনি বনাই ল'ম, আপোনালোকক দেখুৱাই নাথাকোঁ আৰু। আৰু এয়া কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া দি এনেকৈ এতিয়া পৰিৱেশন কৰিছোঁ খাবৰ কাৰণে। গাটো খুবেই বেয়া আছিলে, সেইকাৰণে ভিডিঅ' দিয়া দেৰি হৈছে আপোনালোকলৈ। আৰু এতিয়া মই খাওঁ কেনেকুৱা হৈছে। খুবেই বেছি টেষ্টি হয় এই পকৰাটো। আগে পিছেও আমি বনাই খাই থাকোঁ মাজে মাজে। আজি ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয়, জানেনে? এয়া দেখিছেনে? ময়ো খালে। ভিডিঅ'টো শেষলৈকে চালে থেংক ইউ, বাই বাই।